শিক্ষক দিৱস তেওঁ ইণ্ডিয়াৰ দ্বিতীয়জন প্ৰেছিডেণ্ট আছিলে। Good afternoon everyone, respected members of Aluhandani Akoni Mel, parents and my dear friends. A doctor saves lives, an engineer builds bridges, a soldier saves the nation, but a teacher creates them all. That is the real and true superpower of a teacher. So happy Teachers' Day to around the world. Teachers are like gardeners. They water small plants every day. We are those small plants, and together we grow into big trees full of knowledge. We celebrate Teachers' Day on 5th September every year to honor Dr. Sarvepalli Radhakrishnan, a great teacher and the second former president of India. So now I would like to end my speech here. So thank you everyone and have a nice afternoon. Kali Teachers Day asil aru amar school kali Teachers Day celebrate korisil kintu dance asile dance program korisile kisumane gan gaisile moi korim buli দুইজনৰে দানিনে আজি আমি ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে আমি সকলোৱে মানুহে মানুহৰ বাবে গানটো সকলোৱে থিয় হৈ একেলগে গাম। দানিনে ফাৰ্ষ্ট অ্যাটেম্প দানিনে কি জানা দেখিছানে না স্কুলত জাস্ট টিচার্স ডাঙৰ কিটা স্পিচ দিবলৈ লাগে আমি জাস্ট ডেকোৰেশন কৰিবলৈ লাগে। দ্বিতীয় কাৰ্যসূচী নহুধাখন্ত ডক্টৰ ভূপেন হাজৰিকাৰ 100 বছৰীয়া বাৰ্থডে সেলিব্ৰেশন জন্মদিন সেলিব্ৰেশন গোটেই ওয়াৰ্ল্ডতে প্ৰায় পাতিছে। মই দিনা দেখিছো জাপানতো পাতিছে। তেতিয়াহ'লে আমি আলুখন্দানী পৰিয়ালৰ ফালৰ পৰাও কিবা এটা অলপ সৰুকে কৰিম। তাৰ কাৰণে আমাৰ দ্বিতীয় কাৰ্যসূচীটো আৰম্ভ কৰিম আৰু তাৰ মাজতে যদি নানি আহি শিক্ষক দিৱসকল আমাৰ ইণ্ডিয়াতে নাপাতে তোমালোকে জানানে গোটেই ওয়াৰ্ল্ডত পাতে বেলেগ বেলেগ টাইমত আৰু এটা আমি এতিয়া 5th অক্টোবৰ হেতু ওয়াৰ্ল্ড টিচাৰ্স ডে বুলি কয়। মই তোমালোকক হেতুৱে মই পালো যে ওয়াৰ্ল্ড টিচাৰ্স ডে ময়ো জানা নাছিলোঁ যে বেলেগ দেশতো যে এনেকৈ সেলিব্ৰেট কৰে টিচাৰ্স ডে। মই ভাবিছোঁ অকল আমাৰ দেশতেই কৰে নেকি। আমাৰ দেশত কেতিয়া কৰে 5th কোনদিনা 5th September ইণ্ডিয়া আৰু ওয়াৰ্ল্ড টিচাৰ্স ডে 5th অক্টোবৰ এইটো জানি থবা ওয়াৰ্ল্ড আমাৰ সকলোৰে বাবে আমি সকলোবোৰে ইয়াত থকা সকলোবোৰে অলপ অলপ কিবা কিবি শিকাইছো ন সকলোৰে আৰু ছাৰৰ কাৰণে বিশেষকৈ আমি যে বহুত মা দেউতাৰ পৰা আৰম্ভ কৰি আব্বা আম্মাৰ পৰা আৰম্ভ কোৱা হেপী টিচাৰ্স ডে ছাৰক গাঁৱকে কোৱা হেপী টিচাৰ্স ডে বুলি চিঞৰি কোৱা
আপুনি চেৰি দিব মামিও শিক্ষক ইয়াত গম পালা ইমান ধুনীয়া তোমালোকে মোৰ লগতে কয় ইয়াত থকা সকলোকে বিশেষকৈ দাস ছাৰ আৰু নানী আৰু সকলোকে আমি কি বুলি ক'ম হেপী টিচাৰ্ছ ডে ডাঙৰকৈ কোৱা আকৌ এবাৰ কোৱা হেপী Second, Independence India's second president. তেওঁ আৰু কিবা কিবি গুণ আছিলে নে এয়া আংকলে কিবা ক'ব শিক্ষক দিৱসত আমি শিক্ষকসকলক বিশেষভাৱে সন্মান জনাওঁ নহয় জানো এই কথাটো ক'ব লাগে আমি গোটেই বছৰটোৱেই শিক্ষকসকলক সন্মান জনাওঁ শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ কিন্তু শিক্ষক দিৱসত দিনাখন বিশেষভাৱে আমাৰ তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা থাকে আমাক আশীৰ্বাদ দিয়ে আগলৈ আমি আগবাঢ়ি যাবৰ কাৰণে শিক্ষক দিৱসৰ কথা ক'লে এইখিনি কথা লগতে ক'ব লাগে আৰু সদায় মনৰ মাজত উদ্দীপনা আহিব লাগে উৎসাহ আহিব লাগে যে আমি আমাৰ পঢ়া শুনা ভালদৰে কৰিম আমাৰ শিক্ষকসকলে যিখিনি আমাক শিকায় সেইখিনি আমি মনোযোগ দি শুনিম আৰু তেখেতসকলৰ প্ৰতি আমাৰ সদায় নিজৰ শ্ৰদ্ধা থাকিব লাগে এইখিনি কথা মিনিমাম শিক্ষক দিৱসৰ সম্পৰ্কত ক'লে ক'ব লাগে দেই সেইখিনি কৰা আগলৈ এগৰাকী টিচাৰ আছিলে মাদাৰ টেৰেছা মাদাৰ আয়েশা স্কুলত শুনি থাকক তোমালোকে তেখেতে তাৰমানে শিক্ষকৰ কিমান মানে মূল্য তুমি ভাবিছ আজি কত বছৰ হ'ল কিন্তু তাৰ পাছতো এজন ষ্টুডেণ্টে হ'লেও আণ্টিক মনত ৰাখিছে তাৰমানে কিহৰ কাৰণে মনত ৰাখিছে তেখেতৰ লাইফত আণ্টিৰ নিশ্চয় কিবা ভাল কণ্ট্ৰিবিউশ্যন আছে তেওঁ কিবা কথাত তেওঁ বহুত সহায় হৈছে আণ্টিয়ে কিবা শিকোৱাৰ কথা লৈ পেলাই আৰু এতিয়া তেওঁক ভাল পাইছে আমি সদায় শিক্ষকক আমাৰ প্ৰায়বিলাকৰ শিক্ষক তুমি পাছতে মনত তোমালোকে ভাবিবা যে কোনোবা এটা সময়ত কোনোবা এজন শিক্ষকৰ কথা সদায় মনত থাকি যায় সেইকাৰণে শিক্ষকসকলৰ মানে সমাজৰ প্ৰতি বহুত অৰিহণা আছে বহুত কণ্ট্ৰিবিউশ্যন আছে মেইন এতিয়া দানিনে ক'লে যে আমি হ'লোঁ সৰু সৰু গছৰ পুলি আৰু শিক্ষকসকল হ'ল আমাক শিক্ষকসকল এজন গাৰ্ডেনাৰ বুলি কয় এজন আপোনাৰ কি কয় মালি বুলি কওঁ আমি আৰু এনেই ধৰক আৰু যেনেকৈ এজোপা গছ এজন মালিয়ে বহুত পানী দি সাৰ চাৰ দি পেলাই ডাঙৰ দীঘল কৰে ঠিক সেইধৰণে এজন শিক্ষক আমাৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ জীৱনত একোজন মালি বুলি তুমি ধৰিব পাৰা তেওঁলোকে আমাক পানী দিয়ে মানে কিহৰ পানী জ্ঞানৰ পানী নলেজ আমাক নলেজ দিয়ে আমি সৰু কথা কিছুমান আমাক বহুত আমাৰ এতিয়াও মনত আছে কিছুমান শিক্ষকে আমাৰ একদম সৰু ক্লাছত কিছুমান কোৱা কথা এতিয়াও আমাৰ মনত আছে আমি এতিয়া বুঢ়া হ'লোঁ তথাপিও আমাৰ মনত আছে দেই সেইকাৰণে আমি শিক্ষকসকলক এতিয়া ৱৰ্ল্ড শিক্ষক টিচাৰ্ছ ডে বা ৱৰ্ল্ড টিচাৰ্ছ ডে যিটো 5 অক্টোবৰ যিটো পালন কৰা হ'ব সেইটো ইউনেস্কোৱে মানে 1994তে মনত শুনি থাকা তোমালোকে ইউনেস্কোৱে 1994ত কিয় এইটো অবজাৰ্ভ কৰিবলৈ বা এইটো পাতিবলৈ কাৰণে হেৰি কৰিলে যে বা শিক্ষকসকলৰ সন্মানাৰ্থে তেওঁলোকক সন্মান জনাই মানে ইউনেস্কোৱে ঠিক কৰিলে যে 1994ত যে আমি 5 অক্টোবৰটো শিক্ষক ৱৰ্ল্ড টিচাৰ্ছ ডে হিচাপে আমি পালন কৰিম দেই আৰু সেইটো হ'ল আৰু আমিও টিচাৰ্ছ ডে শিক্ষক দিৱস আমি আমাৰ ইয়াত 5 ছেপ্টেম্বৰত কিয় পালন কৰোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ছেকেণ্ড প্ৰেচিডেণ্ট আছিল তেখেতে এজন শিক্ষক আছিলে আৰু খুব ভাল শিক্ষক আছিলে আৰু তেখেতৰ জন্মদিনটো তেখেতক সন্মান জনাই আমি ভাৰতে শিক্ষক দিৱস 5 ছেপ্টেম্বৰ তেখেতৰ জন্মদিন সেইটো দিনতে আমি তেখেতক সন্মান জনাই আমি ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰোঁ এতিয়া কুইজ আমি আগৰ পৰা কৈ আছিলোঁ তোমালোকৰ মনত আছেনে কুইজৰ আমি বিষয়বস্তু দি দিছিলোঁ গ্ৰুপত চাইছিলানে তোমালোকে সকলোৱে চাইছিলা কি আছিলে কোৱাচোন বুলি ক'লা কোৱা এতিয়া আৰু কোৱা কিহৰ ওপৰত কুইজ হ'ব ছাৰে দুটা গানৰ কথা কৈছিলে সেই গান দুটাৰ ওপৰত ভিত্তি কৰি তাৰ কথাখিনি তোমালোকক ভালকৈ চাই আহিবলৈ কৈছিলে যাতে তাৰ ওপৰত কুইজ আহিব কোনে কোনে চাইছা
এনেইতো চবেই বুলি দান মাৰিলে, এতিয়া দেখোন হাতে দাং নাখায়। ৰুজদা তোমালোকে চোৱা নাই নেকি? হাত দাঙা নাই যে ভাল জোনালী চাইছে হাত ডাঙা। আফজল হাত বিষাইছে নেকি? অঁ ঠিক আছে। এতিয়া মই ছাৰলৈ মাইকটো দি দিছোঁ। আমি বহুদিন কুইজ কৰা নাই, আচলতে আজি চৰাইৰ বিষয়ে কুইজ কৰাৰ কথা আছিলে, নহয় জানো? কিন্তু পিছত দেখিলোঁ যে দুটা ভাল অকেজন আহি আছে। 8 তাৰিখে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিব, সেইকাৰণে আমি আজি 6 তাৰিখে অসমীয়া মিলত এইটো কৰিবলৈ লৈছোঁ। আৰু আমি দুটা গান দিছিলোঁ, গানৰ লিৰিক্সখিনি, কথাখিনিৰ ওপৰত, গানৰ কথাত তাতে বহুতকেইটা পইণ্ট আছে, সেইকেইটাৰ ওপৰত বহুত বাছি বাছি সেইকেইটা দিয়া হৈছে। এটা হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ, আৰু এটা হ'ল ৰমজানৰে ৰোজা গ'ল ওলাল ঈদৰ জোন। এই দুটা গানৰ ওপৰত তাত থকা কথাখিনিৰ ওপৰত কুইজ হ'ব। আৰু কুইজৰ নিয়মবিলাক জানা নহয়, আগতে বহুতবাৰ কৰিছা। মই প্ৰশ্ন সুধিম, তোমালোকে হাত দাঙিবা, উত্তৰ নিদিবা। উত্তৰ দিলে আউট, তেওঁক আৰু পিছত প্ৰশ্ন সোধা নহ'ব। কোনোবা যদি আগতে কৈ দিয়ে হাত নাদাঙাকৈ, তেওঁক আৰু পিছৰ প্ৰশ্নবিলাক সোধা নহ'ব, বুজি পাই? জ্ঞান মালিনী ৰচিছে, মফিজুদ্দিন বৰুৱা, মফিজুদ্দিন আহমেদ হাজৰিকা নম্বৰ পাব। মফিজুদ্দিন আহমেদ হাজৰিকাৰ নম্বৰ পাব। মফিজুদ্দিন আহমেদ হাজৰিকাই জ্ঞান মালিনী লিখিছিল। জ্ঞান মালিনী কি? কোনে উত্তৰ দিব? জ্ঞান মালিনী কি? জ্ঞান মালিনী কবি নহয়। জ্ঞান মালিনী কি? মফিজুদ্দিন আহমেদ হাজৰিকাৰ নামত তেখেতৰ নাতিসকলে এটা বঁটাও দিয়ে, বঁটা এটা দিয়ে, আজি এতিয়াও দি আছে। কোৱা। নহয় নহয়, জ্ঞান মালিনী কি? জ্ঞান বিলাই, মই ক'লো নহয়, এইটোতো তুমি গানটো জ্ঞান বিলাই মফিজে জ্ঞান মালিনী ৰচিছে। মোৰ কথা হ'ল জ্ঞান মালিনী কি? অঁ কোৱা। নাই নাই, সেইটো বেয়া। সেইটো চাবা, আমি আকৌ ৰমজানৰে ৰোজা গ'ললৈ আহিলোঁ। কোনে কাক গীতেৰে চেলাম জনাইছে? কোনে কাক গীতেৰে চেলাম জনাইছে? তোমালোকে ছোৱালীবিলাকে আজি পঢ়ি অহা নাই, গানবিলাক শুনা নাই নেকি? শুনিব লাগে। ইমান ধুনীয়া গান দুটা বাছি বাছি, ইমানবিলাক গানৰ ভিতৰৰ পৰা আমি এইকেইটা বাছি লৈছোঁ। শুনিব লাগে গানকেইটা, কথাবিলাক বহুত ধুনীয়া। গানটো যিমান ধুনীয়া, তাৰ কথাবিলাকো বহুত বহুত সমানে ধুনীয়া। কোনে কাক গীতেৰে চেলাম জনাইছে? কোৱা, কৈ দিয়া। কোনে কাক গীতেৰে? চিৰাজ কাকা। নহয় নহয়, ডাঙৰ সকলোৱে ক'ব পাৰে, ডাঙৰ সকলোৱে ক'ব পাৰে। গীততে আছে, গীতটোতে আছে। ভূপেন্দ্ৰ কাৱালে। নহয়। কোনে কাক গীতেৰে চেলাম জনাইছে? ভকতক ফকীৰে চেলাম গীতেৰে জনাইছে। ভকতক ফকীৰে চেলাম গীতেৰে জনাইছে। বুজিছা? কিমান মানে এই গানটো ইমান সম্প্ৰদায় সম্প্ৰীতি, ভকতসকলক ফকীৰে চেলাম গীতেৰে জনাইছে। নাই নাই, সেইটো বেয়া। সেইটো চাবা, আমি আকৌ ৰমজানৰে ৰোজা গ'ললৈ আহিলোঁ। কোনে কাক গীতেৰে চেলাম জনাইছে? কোনে কাক গীতেৰে চেলাম জনাইছে? তোমালোকে ছোৱালীবিলাকে আজি পঢ়ি অহা নাই, গানবিলাক শুনা নাই নেকি? শুনিব লাগে। ইমান ধুনীয়া গান দুটা বাছি বাছি, ইমানবিলাক গানৰ ভিতৰৰ পৰা আমি এইকেইটা বাছি লৈছোঁ। শুনিব লাগে গানকেইটা, কথাবিলাক বহুত ধুনীয়া। গানটো যিমান ধুনীয়া, তাৰ কথাবিলাকো বহুত বহুত সমানে ধুনীয়া। কোনে কাক গীতেৰে চেলাম জনাইছে? কোৱা, কৈ দিয়া। কোনে কাক গীতেৰে? চিৰাজ কাকা। নহয় নহয়, ডাঙৰ সকলোৱে ক'ব পাৰে, ডাঙৰ সকলোৱে ক'ব পাৰে। গীততে আছে, গীতটোতে আছে। ভূপেন্দ্ৰ কাৱালে। নহয়। কোনে কাক গীতেৰে চেলাম জনাইছে?
ভকতক ফকীৰে চেলাম গীতেৰে জনাইছে, ভকতক ফকীৰে চেলাম গীতেৰে জনাইছে। বুজিছা? কিমান মানে এই গানটো ইমান সম্প্ৰদায় সম্প্ৰীতি, ভকতসকলক ফকীৰে চেলাম গীতেৰে জনাইছে। পঞ্চ নদীৰ ধৰ্মৰ সেতু গঢ়িলে, হাত দাঙিছা। পঞ্চ নদীৰ কোনোবা মানুহৰ কথা কৈছে, ধৰ্মৰ সেতু গঢ়িলে, সেতু মানে দলং। কোৱা না পঞ্চ নদীৰ ধৰ্মৰ সেতু গঢ়িলে, কোনোবা এজন মানুহৰ কথা কৈছে। তুমি হাত দাঙিছিলা নেকি? হাত দাঙিছিলা? কোৱা। মানুহ এজনৰ কথা কৈ আছে। তেগ বাহাদুৰ, শুদ্ধ নম্বৰ পাব তেওঁ। তেগ বাহাদুৰ, পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে। ইয়াৰ পিছৰ প্ৰশ্নটো, কিৰাত পুত্ৰ বুলি কোনোবা এজন মানুহক উল্লেখ কৰিছে। কিৰাত পুত্ৰ কোন? তুমি আগতে হাত দাঙিছা, চবেই হাত দাঙিছে। তুমি কোৱা। হা? ন তুমি ছেকেণ্ডত হাত দাঙিছিলা। কোৱা। হা? কিৰাত পুত্ৰ কোন? নহয়, দিল্লী দিলৱাৰ। নহয়, দিল্লী দিলোৱাৰ পিছত আহিব। কিৰাত পুত্ৰ কোন? গানটোত আছে। ডাঙৰ সকলোৱে ক'ব পাৰে। কিৰাত পুত্ৰ বুলি কাক কোৱা আছে গানটোত? কিৰাত পুত্ৰ, কলাগুৰু বিষ্ণু ৰাভা। কিৰাত পুত্ৰ বিষ্ণু ৰাভাৰ কথা কোৱা আছে। কিৰাত পুত্ৰ নহয়। আৰু একদম ক্লুটো কৈ দিলোঁ। দুইজনে বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ লগত জড়িত আছে। ৰাধাকৃষ্ণ শিক্ষক আছিলে আৰু ডক্টৰ ভূপেন হাজৰিকা ৰিচাৰ্চ স্কলাৰ আছিল। উত্তৰটো মই কৈ দিওঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল আৰু ডক্টৰ ভূপেন হাজৰিকা তেওঁ তাতে MA পঢ়িছিলে। বেলেগ বেলেগ সময়ত, একেলগে নহয়। বুজি পাইছা? মই এতিয়া মোবাইলটো ভালদৰে চালোঁ যে মোৰ মনত পৰিলে এইটো আছিল নেকি চালোঁ। বেলেগ বেলেগ সময়ত আছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল এটা সময়ত, আৰু ডক্টৰ ভূপেন হাজৰিকা সেইখন ইউনিভাৰ্চিটিত পিছত MA পঢ়িছিল। এই কুইজত এনেকৈও কিছুমান বস্তু হঠাতে ওলাই যায়। বাৰু এতিয়া আমি আৰম্ভ কৰি দিওঁ। মই কিছুমান প্ৰশ্ন আনিছোঁ। অকল গানৰ লিৰিক্সৰ ওপৰত দেই, চাই ল'ব। আমি প্ৰথমতে ৰমজানৰে ৰোজা গ'ল গানটোৰ পৰা আৰম্ভ কৰোঁ। এইবছৰ ৰমজানৰে ৰোজা গ'ল ওলাল ঈদৰ জোল। এইবছৰ ঈদ উল ফিতৰ কোন তাৰিখে হৈছিল? হাত দাঙিবা, কোনো নক'বা। কোন তাৰিখে হৈছিল? এইবছৰ ঈদ উল ফিতৰৰ হোৱা তাৰিখটো ক'ব লাগে। 31 মাৰ্চ। কাৰেক্ট, 31 মাৰ্চ। 31 মাৰ্চ তেওঁৰ নম্বৰ পাব। সেইদিনাখন অসমীয়া কোনটো মাহ আছিল? মাৰ্চটো ইংলিছ মাহ, অসমীয়া মাহটো কি আছিল সেইদিনাখন? কোনে হাত দাঙিব? ডাঙৰ সকলোৱে পাৰিব। তুমি হাত। চতৰ মাহ। শুদ্ধ। তেওঁ 1 নম্বৰ পাব। দুইজনে 1 নম্বৰ পাব। কিমান চেঞ্জিটিভ দেখিছেনে? কিমান চেঞ্জিটিভ তেওঁলোকে একদম পূৰা জানি আহিছে। চতৰ মাহ। বহুত ভাল উত্তৰ আহিছে। এতিয়া প্ৰশ্ন চাবা। আমি এতিয়া ৰমজানৰে ৰোজা গ'ল এই গানটোৰ ওপৰত কৰি আছোঁ। দুনিয়াৰ নাতি কোন? তুমি কৰিছা। আৰু কোৱা। আহিম তোমাৰ ওচৰলৈ। দুনিয়াৰ নাতি সেই গানটোত আছে দেই, বেলেগে বনাই লোৱা নাই। দুনিয়াৰ নাতি অমুকৰ কথাও জানে। কোৱা, কৈ দিয়া, তাৰপৰা কোৱা। য়েছ, জৱাহৰলাল। দুনিয়াৰ নাতি জৱাহৰ চাচাকো জানে। এনেকৈ কথাবিলাক আছিলে। বুজি পাইছা? গানটো সেইকাৰণে তোমালোকক চাবলৈ কৈছিলোঁ, অকল গানৰ ওপৰতে কথাবিলাক আহিব।
মাজতে আছে উমৰ খয়ামক জানে। আমাৰ গাঁৱৰ সকলোৱে উমৰ খয়ামক জানে। উমৰ খয়ামে ৰুবিয়াত বুলি কবিতা লিখিছিলে। চাবা প্ৰশ্নবিলাক। উমৰ খয়ামে ৰুবিয়াত বুলি কবিতা লিখিছিলে। আৰু এই গানটো তোমালোকে জানা ভূপেন হাজৰিকাদেৱে লিখা গান ৰমজানৰ উজাগৰ। ৰুবিয়াত কবিতাবিলাকৰ বৈশিষ্ট্য কি, স্পেচিয়েলিটি ডাঙৰ সকলো ক'ব পাৰিব। উমৰ খয়ামে ৰুবিয়াত লিখিছিল কবিতা। ৰুবিয়াত মানে ডাঙৰ সকলোৱে উত্তৰ দিব পাৰিব। তুমি তাৰ পৰা কোৱা, ডাঙৰকৈ কৈ দিবা। একেবাৰে শুদ্ধ উত্তৰ, 4 লাইন। ৰুবিয়াত কবিতাবিলাক 4 লাইনৰ। কিমান সুন্দৰ, কিমান থৰলি পঢ়ি আহিছে। হাত চাপৰি বহুত ডাঙৰকৈ দিব লাগে, বহুত ডাঙৰকৈ হাত চাপৰি দিব লাগে। ৰুবিয়াত কবিতাবিলাক 4 লাইনযুক্ত। মই নাজানিছিলোঁ, এই প্ৰশ্নটো বনাবৰ কাৰণেহে মই শিকি আহিছিলোঁ 4 লাইনযুক্ত। এজন মোমাইটিও বহিছে। আজিৰ ইদবছ লিষ্টতে অমুক মোমাইটি বহিছে। আৰু কোনোবাই ক'ব, আহিম তোমাৰ ওচৰলৈ আহিম। কোনজন মোমাইটি? মোমাইটি মানে মামা। অমুক মোমাইটি বহিছে, অমুক পেহিটি বহিছে, অমুক চাচা বহিছে, এনেকৈ বহুত আছে। মোমাইটি কোন? তুমি আগতে হাত দাঙিছা বাৰু, ঠিক আছে, তুমি আগতে হাত দাঙিছিলা। মোমাইটি তৈয়াৰ মোমাইটি। তৈয়াৰ মোমাইটি। তুমি হাত দাঙিছিলা, কোৱা। তৈয়ব। দুইজনে 1 নম্বৰ পাব, দুইজনে শুদ্ধ। তৈয়ব মোমাইটি। আজিৰ ইদমজ লিষ্টতে তৈয়ব মোমাইটি বহিছে। তাত তৈয়াৰ বুলি ক'লে একো নাই, দুইজনে পাব। তৈয়ব 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 দুইজনে নম্বৰ পাব, 1 নম্বৰ পাব। ফাতেমা, ফাতেমাৰ কথা কৈছে। ফাতেমা কোন হয় এই গানটোৰ মতে? যেনেকৈ কোনোবা মামা আছে, চাচা আছে। ফাতেমা কোন এই গানটোত? ফাতেমাৰ কথা কি কোৱা আছে? নানি নে কি? ফাতেমাৰ মানে হেৰি কি হয়, তেওঁ সম্বন্ধটো কি বুলি কৈছে? মাহী। মাহী নহয়। আৰু আৰু কোৱা, তুমি তাৰ পৰা কোৱা। ফাতেমা পেহী। আজিৰ ঈদ মজলিছতে ফাতেমা পেহীও বহিছে। খুব মন কৰিবা দেই কথাবিলাক, সেইকাৰণে মই গানটো দিছিলোঁ। তাত ইমান মানুহৰ নাম আছে জানিবলগীয়া। আমাৰ হাজোত মক্কাৰ দৰে পুৱা মক্কা সাজিছে, কাষতে বিৰাজ কৰিছে। মোৰ ডট। আমাৰ হাজোত মক্কাৰ দৰে পুৱা মক্কা সাজিছে, কাষতে ডট বিৰাজ কৰিছে। কৈ দিয়া। মাধৱৰ কাষতে মাধৱৰ মন্দিৰে বিৰাজ কৰিছে। কাষত কিমান থৰলি তেওঁ গোটেই গানটো মুখস্থ। তুমি আজি গানটো গাব লাগিব, আজি গানটো গাব লাগিব। কাষতে মাধৱৰ মন্দিৰে বিৰাজ কৰিছে। এইবাৰ আমি মহাবাহু ব্ৰহ্মপুত্ৰলৈ যাওঁ, আকৌ আহিম। ৰমজানৰে ৰোজাগলৈ আকৌ আহিম। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। বাহু মানে কি? বাহু মানে কি? আৰু কোনো হাত ডঙা নাই। বাহু মানে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। তুমিয়ে কোৱা আগতে বাৰু। হা? চোলজাৰ নহয়, বাহু মানে চোলজাৰ নহয়। তুমি কোৱা। হা? নহয়। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। বাহু মানে ডাঙৰ সকলকো চবেই জানে, তথাপি ডাঙৰ সকলকো এৰি দিছোঁ মই ক'বৰ কাৰণে। হাত মহাবাহু, ডাঙৰ বাহু। ব্ৰহ্মপুত্ৰক কিয় ডাঙৰ বাহু বুলি কোৱা হৈছে? তেখেতে ব্ৰহ্মপুত্ৰ নদীয়ে চবকে সাৱটি লৈছে, গোটেই অসম সাৱটি লৈছে, গোটেই অসমৰ বিভিন্ন জনগোষ্ঠীক সাৱটি লৈছে। ইমূৰৰ পৰা সিমূৰলৈ মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। মহাবাহু, বাহু মানে হাত। কান্নকুব্জৰ পৰা 12 ভূঞা আহিছিলে। সেইটোত আছে সুদূৰ কান্নকুব্জৰ পৰা 12 ভূঞা আহিছিলে। গানটোত আছে। কান্নকুব্জ শব্দটো বৰ্তমান কি বুলি কোৱা হয়? হাত দাং কৈছে, কোৱা। কনৌজ। কান্নকুব্জ কনৌজ। কনৌজ ভাৰতৰ কোনখন ষ্টেটত আছে?
উত্তৰ প্ৰদেশ নম্বৰ পাব উত্তৰ প্ৰদেশ কিমান সুন্দৰকৈ জানিছে উত্তৰ প্ৰদেশ নম্বৰ পাব চাবা দেই এঠাইত আছে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে মৰুৰ দেশ কি তুমি কোৱা মৰুৰ দেশ কি মৰুৰ দেশ মানে জিকিৰ গায় মৰুৰ দেশ মই সুধিছোঁ মৰুৰ দেশ মানে কি বহুতে হাত দাঙিছে আৰৱ দেশ কৈছা আৰু ভালকৈ উত্তৰ কোনোবাই দিয়ে নেকি চাওঁ মৰুৰ দেশ ডেজাৰ্ট য়েছ মৰু মিছ ডেজাৰ্ট কিন্তু মৰুৰ দেশখন কি এখন দেশৰ নাম মৰুভূমিত থকা আৰৱ দেশ বা ক'বা বাগদাদ আমি দুইজনকে নম্বৰ দিম বাগদাদ তেওঁ পাব আৰু ৰোজা পাব মৰুৰ দেশ এটা বাগদাদ বুলি আছে বাগদাদৰ পৰা নামটো বেলেগ আছিল চাহ মিৰাণ এনেকুৱা আছিল তেতিয়া অসমলৈ আহিলে জিকিৰ লিখিলে আজান দিলে তেতিয়া তেওঁৰ নাম আজান ফকীৰ হৈ গ'ল মৰুৰ দেশৰে আৰু তুমি কৈছিলে হ'ব আমি এইটো নম্বৰ দিম মৰুৰ দেশ বুলি অকল যদিও সেইটো গানত এইটো উল্লেখ আছে কিন্তু মৰুৰ দেশ আৰৱ বা এনেকুৱাবিলাক হ'ব মৰু এই গানটোত শংকৰদেৱৰ কথা আছে শংকৰদেৱ কোনটো বংশৰ কোৱা বাৰভূঞা বংশ এটা গানটো আছে বাৰভূঞা বংশৰ সেই বংশৰে শংকৰদেৱে ইয়াতেই জন্মিলে বাৰভূঞা যেতিয়া শব্দটো আহিছিল সেই বংশৰে শংকৰদেৱে ইয়াতেই জন্মিলে গতিকে তেওঁ নম্বৰ পাব এইটো আমনি লাগিছে নাই পঢ়া পঢ়িব লাগিছিল এই গানটো একেবাৰে পঢ়িব লাগিছিল নপঢ়াটো বেয়া কথা পঢ়িব লাগিছিল পঢ়াইছেও পঢ়িব লাগে মণিৰামক কোনে সেবিছে মানে ছাৰ্ভ কৰা মণিৰামক কোনে সেবিছে কোৱা তুমি কোৱা ডাঙৰকৈ কৈ দিয়া মণিৰামক কোনে সেবিছে মানে সেৱা কৰিছে ছাৰ্ভ কৰিছে লাষ্ট নেমটো হেৰি গাঁওবুঢ়া আছে ফাৰ্ষ্ট নেমটো বাকী আছে ধনবৰ গাঁওবুঢ়া নহয় বেলেগ নেপালৰ নিচিনা বাহাদুৰ গাঁওবুঢ়াই মণিৰামক সেবিছে মণিৰাম পুৰা নামটো ক'ব লাগে মণিৰাম পুৰা নামটো ক'ব লাগে নম্বৰ পাব তেওঁ বাহাদুৰ গাঁওবুঢ়াৰ নম্বৰ পাব মণিৰাম পুৰা নামটো ক'ব লাগে মণিৰামক সেবিছে বাহাদুৰ গাঁওবুঢ়াই মণিৰামক সেবিছে মণিৰামৰ পুৰা নামটো লাগে ডাঙৰসকলে কওক এবাৰ যিসকলে ইচ্ছা কৰে মণিৰাম দেৱান চবেই কৈছে গতিকে সকলোকে ধন্যবাদ দিয়া হৈছে সকলোৱে একেলগে উত্তৰ দিলে ধন্যবাদ দিয়া হয় মণিৰাম দেৱান তুমি দেৱান বুলি ক'ব খুজিছিলা গুড সেই মজলিছত এজন খুৰাও বহিছে খুৰাজনৰ নামটো কি জেকব খুৰা বহিছে আৰু এই গানটোত ৰমজানৰে ৰোজা গ'ল গানটোত দুজন চাচাৰ কথা কোৱা আছে দুজন চাচা দুইজনৰ নাম ক'লেহে নম্বৰ পাবা এজন নহয় দুজন চাচাৰ কথা কৈছে দুইজন চাচাৰ নাম ক'ব লাগিব ক'বা দুইজন চাচা এজন ক'লে নম্বৰ নিদিওঁ ৰহিম চাচা আৰু শ্ৰীমান কুমাৰ নহয় আৰু কোনে ক'ব ডাঙৰ সকলোৱে ক'ব পাৰে য়েছ তেখেতে নম্বৰ পাব 1 নম্বৰ ৰহিম চাচা আৰু জৱাহৰ